আজি হৈ যোৱা এডিআৰই এক্সামৰ আমি মেথছৰ কেইটামান কুৱেশ্যন ইয়াতে লৈ আহিছোঁ। ইতিমধ্যে আমি তিনিটা পাৰ্ট কৰা হৈছে। আমি যিবিলাক মেমৰি বেছ কুৱেশ্যন আমি আনচাৰ আমি আলোচনা কৰিছোঁ তিনিটা পাৰ্টত, আৰু এই 4 নম্বৰ পাৰ্টটো আমি মেথছৰ লৈছোঁ। ইয়াত আমি কুৱেশ্যন আনচাৰবিলাক কৰি নাযাওঁ, জাষ্ট আমি এনচাৰখিনিয়ে দি যাম। মানে ইয়াতে আমি কৰি নাযাওঁ, আৰু যিহেতু বহুত দীঘল হৈ যাব বা বহুত সময় লাগিব কৰোঁতে, গতিকে কৰি নাযাওঁ, জাষ্ট আমি এনচাৰকেইটা দিম। আৰু কথা হৈছে যে আপোনাৰ কাট অফৰ কথা অকণমান পিছত আলোচনা কৰিম। প্ৰথমতে আমি এইখিনি আনচাৰ কৰি লওঁ। নম্বৰ 1 দিছে 80ৰ পৰা 100লৈ কেইটা মৌলিক সংখ্যা আছে। ইয়াতে হ'ব 3টা। ৰোমান সংখ্যাত XCI দিয়া আছে, তাৰ ভেলু হৈছে 91। নম্বৰ 3, কুৱেশ্যন নম্বৰ 3 হৈছে 5টা অযুগ্ম সংখ্যাৰ যোগফল 95 হ'লে ডাঙৰ সংখ্যাটো কিমান? X ধৰি কৰিব লাগিব। যেনে ধৰক আপুনি এটা X ধৰিলে, আন এটা ধৰিব লাগিব X+2, X+4, X+6, তেনেকৈ যদি ধৰি পেলাই কৰে, সেইকেইটা যোগ কৰিলে 95 হ'ব। তাৰ পৰা আপোনালোকে উলিয়াব পাৰিব ডাঙৰ সংখ্যাটো। তো তেনেকৈ কৰিব পাৰিব এইটো। তাৰপিছত ডিষ্টেঞ্চৰ এটা আছে নম্বৰ 4টো। 12 কিলোমিটাৰ দূৰত্ব 15 মিনিটত কিমান গতিৰে অতিক্ৰম কৰিব? ডিষ্টেঞ্চৰ সূত্ৰ এটা আছে, সেই সূত্ৰটো বহাই দিলে আপোনালোকৰ যিটো আছিলে S=D/T তেনেকুৱা ধৰণৰ এটা সূত্ৰ আছিলে, সেইটো সূত্ৰত যদি পেলাই দিয়ে এইখিনি আপোনালোক 48 কিলোমিটাৰ/আৱাৰ এইটো আনচাৰ ওলাই আহিব। তাৰপিছত আমি নম্বৰ 3 কুৱেশ্যনৰ আনচাৰটো 23 হ'ব সেইটো। তাৰপিছত নম্বৰ 5টো ইয়াতে চাব। ইয়াতে দিছে যে 100 × 100% + 200 × 200%। একেবাৰে সহজ। যদি এইটো কেলকুলেশ্যন কৰে তেতিয়াহ'লে আপোনালোকৰ আনচাৰ 400 আহিব। তো এইকেইটা আমি আলোচনা কৰিলোঁ। এতিয়া কথা হৈছে কাট অফৰ কথা আমি অকণমান আলোচনা কৰিম। যিহেতু এইবাৰ আপোনালোকে গম পাইছে যে পেপাৰখন ইজিয়ে হৈছিলে প্ৰায়। যিখিনি আমি কুৱেশ্যনছ মেমৰি বেছ কুৱেশ্যন যিখিনি পোৱা হৈছে, পেপাৰখন ইজি দেখিছিলোঁ, আৰু ইমান এটা মডাৰেট বা ইমান টাফ লেভেলৰ নাছিলে। সেই গতিকে এইবাৰ কাট অফটো বেছি যোৱাৰ সম্ভাৱনা থাকিব, যদিও নেগেটিভ মাৰ্কিং আছে। নেগেটিভ মাৰ্কিং থকাৰ পিছতো কিছুমানৰ বেছিভাগ সংখ্যৰ মানুহৰ যিহেতু কনচেপ্টবিলাক ক্লিয়াৰ থাকিলে, তেওঁলোকে গোটেইবিলাক আনচাৰ যদি ধুনীয়াকৈ কৰিছে, মেথছ আৰু ৰিজনিংখিনিও যদি তেওঁলোকে ভালকৈ কৰিব পাৰিছে, তেতিয়া জিকেখিনিও প্ৰায় সহজে আমি দেখিছোঁ ইয়াতে। তেনেকুৱা ক্ষেত্ৰত কাট অফটো বাঢ়ি যোৱাৰ সংখ্যা মানে সম্ভাৱনা বহুত বেছিয়ে থাকিব, কাৰণ পদৰ সংখ্যা যথেষ্টখিনি কম। আপোনালোকে জানে 37খন পদ আছে, 3700 মান, আৰু কেণ্ডিডেটৰ সংখ্যা যিহেতু 11 লাখ, মানে এটা পদৰ এগেইনষ্টত আপোনাৰ 360জনমান প্ৰাৰ্থী, তেনেকুৱা এটা যিহেতু এটা কণ্টেষ্ট এটা হ'ব, কাট অফটো সেইকাৰণে বঢ়াৰ চান্স থাকিব। কিমান যাব বুলি ক'লে আমি দুটাই কেটেগৰী লৈছোঁ, UR আৰু OBC ক্ষেত্ৰত। UR যদি আপোনাৰ 130+ মান আহিছে, তেতিয়াহ'লে আপোনাৰ যিটো ইয়াৰে পিছত যিটো স্কিল টেষ্ট যিটো হ'ব, তাত আপোনাৰ নাম অহাৰ সম্ভাৱনা থাকিব বা কোৱালিফাইড হোৱাৰ সম্ভাৱনা থাকিব। তাৰপিছত OBC তেওঁলোকৰো কাট অফটো কিন্তু 110+ যোৱাৰ সম্ভাৱনা থাকিব। আৰু বাকীকেইটা কেটেগৰী এতিয়ালৈ আলোচনা কৰা নাই আমি এই দুটা কেটেগৰী আলোচনা কৰিলোঁ।